হেল্ল' বন্ধু, অভিনন্দন গ্ৰহণ কৰিব। আজি কম আপোনালোকক সাঁচি গছত লাখ টকা কেনেকৈ পাব। হয় বন্ধু, এজোপা সাঁচি গছত সঁচাকৈ লাখৰ ঘৰত টকা পায়। আৰু কেনেকৈ পায় এই কথাটো মই সদায় কৈ আহিছোঁ যে এজোপা সুস্থ সবল ডাঙৰ 5 ফুট 6 ফুট গোলাই আৰু যদি তাত ভাল মাল থাকে তেতিয়াহ'লে সেই গছজোপাত বহুত লাখ টকা পায়। এতিয়া আপোনাৰ কথা হ'ল, যিবিলাক অঞ্চলত সাঁচি গছ উভৈনদী হৈ আছে, আমাৰ এই অঞ্চলবিলাকত এতিয়া আপুনি চাওক উভৈনদী সাঁচি গছ, যেনিয়ে চাই তেনিয়ে সাঁচি গছ। আমাৰ ইয়াত যেতিয়া মানুহে পইচা পায়, এজোপা গছত মোটা অংকৰ টকা পায়, কোনে পায়? যিজন মানুহে সাঁচি গছ সাধাৰণতে বিকিবলৈ ইচ্ছাই নকৰে। গছ এজোপা হৈছে হৈ থাকক, যেনে এইবোৰক বেছি মই উদাহৰণ দি দীঘলীয়া কৰিব বিচৰা নাই। মোটামুটি এটা কথাই কৈছোঁ, যি ধৈৰ্য সহকাৰে গছজোপা বহুত দিনলৈ ৰাখিব পাৰে, মানে 30-25 বছৰ বয়সলৈকে ৰাখি দিব পাৰে, তেওঁ প্ৰচুৰ টকা পায়। কিন্তু আমাৰ কি হৈছে, যিবিলাক অঞ্চলত প্ৰচুৰ সাঁচি গছ আছে তেওঁলোকে গছডাল বিকিব পৰা হ'লেই দি দিয়ে। মানে বেপাৰী আহি যদি 2000 টকা দিয়ে 2000তে দি দিব, 5000 টকা দিলে 5000তে দি দিব, কোনো কথা নাই। সাঁচি গছ হৈ আছে, এজোপা কাটিলে 10জোপা হৈছে, গতিকে সেই জেগাবিলাকৰ কথা বেলেগ। মই এতিয়া ক'ব বিচাৰিছোঁ যে যিবিলাক অঞ্চলত সাঁচি খেতি নাই, সেই অঞ্চলবিলাকলৈ সাঁচি খেতি সম্প্ৰসাৰণ কৰাটোৱে মোৰ এতিয়া উদ্দেশ্য। কাৰণ আমি যদি সম্প্ৰসাৰণ নকৰোঁ, এদিন এই সাঁচি গছটো বিলুপ্ত হৈ যাব। যিটো গতিত সাঁচি গছ কাটি থকা হৈছে আৰু তাৰ পৰা মাল উলিয়াই থকা হৈছে, আঁতৰ উলিয়াই থকা হৈছে, আগৰ উলিয়াই থকা হৈছে, এদিন বিলুপ্তি পথত গুচি যাব। গতিকে যদি যিবিলাক বিশেষকৈ যিমান অঞ্চলত সাঁচি খেতি হয়, সাঁচি খেতি নোহোৱা অঞ্চল বেছি আছে, একেবাৰেই বেছি আছে। যিবিলাক এতিয়া মই সেইকাৰণেই লখিমপুৰলৈ গ'লোঁ, এইটো কথা একেবাৰে মিছা নহয়, আপোনালোকে গম পাই যাব যে লখিমপুৰ অঞ্চলত একেবাৰেই সাঁচি গছ নাই, একেবাৰেই নাই। গতিকে সেই অঞ্চলবিলাকত আমি সাঁচি গছ কেনেকৈ কৰিম, সেইটোৱে হ'ল আমাৰ মেইন লক্ষ্য, যে আমি তাত কৰিবই লাগিব। কাৰণ আমাৰ অসংখ্য জেগা আছে য'ত অসংখ্য পেলনীয়া জেগা আছে, মানে এনেই মাটিবিলাক পৰি আছে, আলি দাঁতিয়ে দাঁতিয়ে অসংখ্য মাটি পৰি আছে, বা মানুহৰ বাৰীত অসংখ্য পৰি আছে। সাঁচি খেতি সঁচা কথা ক'বলৈ গ'লে ই বিশেষ জেগা দখল কৰি নাথাকে। কাৰণ এতিয়া চাওক, এই বাৰীখনত এতিয়া আমাৰ সাঁচি গছ আছে, বাৰীখনৰ মাজভাগত সাঁচি গছ নহ'লেও হয়। ঢাপে ঢাপে যদি 100ডাল গছ থাকে, কোটি টকা। গতিকে ঢাপে ঢাপেও ৰুব পাৰি, তাক মাজে মাজে ৰুব নালাগে। গতিকে মই কৈছোঁ যে নাৰায়ণপুৰ অঞ্চলতে হওক বা জেংৰাইমুখতে হওক বা মাজুলীতেই হওক বা এই অঞ্চলবিলাকত সাঁচি গছ একেবাৰে নাই। এতিয়া কথা হ'ল, সেই অঞ্চলবিলাকত সাঁচি খেতি কেনেকৈ কৰিম? সেই অঞ্চলবিলাকত সাঁচি খেতি কৰিবলৈ হ'লে আমাৰ ইয়াৰ পৰা গুটি নিব লাগিব। মই কৈ আছোঁ, এতিয়া মই যিটো কথা গম পাইছোঁ যে ইয়াৰ পৰা পুলি নি আপোনালোকে কৰাটো সম্ভৱ নহয়। কাৰণ ইয়াৰ পৰা আপুনি লখিমপুৰলৈ যদি এখন গাড়ী লৈ যায়, এগাড়ী যদি মাল লৈ যায়, আপোনাৰ গাড়ী ভাড়াই হৈ যাব 10,000 টকা, মিনিমাম 10,000 টকা। এতিয়া আপুনি সেই 10,000 টকা খৰচ কৰি সাঁচি পুলি নি আপুনি 10 বছৰৰ পিছত পইচা পাব, সেইটো ব্যৱসায় কেতিয়াও ভাল ব্যৱসায় বুলি মই নাভাবোঁ। মই ভাবোঁ আপুনি অতি কম দিনৰ ভিতৰতে অতি কম খৰচত উৎপাদন কৰিব লাগিব। উৎপাদন খৰচ একদম কম হ'ব লাগিব। এতিয়া কিছুমান কৌশল আছে, সেই কৌশলবিলাক হ'ল চবে প্ৰয়োগ কৰিব নোৱাৰে। ধৰক আপোনাৰ লখিমপুৰতেই এনেকুৱা এখন ফাৰ্নিচাৰ দোকান আছে, একদম সম্পূৰ্ণ চেগুন কাঠৰে বা চিচু কাঠৰে
ফাৰ্নিচাৰ দি থাকে আৰু আমাৰ ইয়াত যিখন বিচনাৰ দাম 1,00,000 টকা সেইখন বিচনাত তেওঁলোকে দিয়ে 50,000 টকাত। গতিকে মই যদি তাৰ পৰা এগাড়ী যদি সাঁচি পুলি লৈ যাওঁ, ঘূৰি আহোঁতে মই এগাড়ী ফাৰ্নিচাৰ লৈ আহিব পাৰিব লাগিব। তেতিয়া মোৰ কি হ'ল, ডাবুল লাভ। যাওঁতে মই লৈ গ'লোঁ সাঁচি পুলি, একেখন গাড়ীতে মই লৈ আহিলোঁ ফাৰ্নিচাৰ। গতিকে সেই মানুহজন কিমান টেলেণ্ট হ'ব লাগিব যে যাওঁতেও মাল গৈছে, আহোঁতেও মাল গৈছে। খৰচ গাড়ীখনত দিছে 10,000 টকা, যে তেওঁ 5,000 টকাকৈ পৰিলে। যাওঁতেও তেওঁ লাভ পালে পুলিত, আহোঁতেও তেওঁ লাভ পালে ফাৰ্নিচাৰত। গম পাইছেনে? গতিকে সেইখিনি কৰিবলৈ হ'লে আমাৰ যুৱকসকল সষ্টম হ'ব লাগিব, যুৱকসকল শক্তিশালী হ'ব লাগিব। তেনেকুৱা কৌশল কৰিলে কিন্তু এভেইলেবল আপোনাৰ কাম চলিব। আমি এভেইলেবল টকা পাম, আজিয়ে পাম। দেখিছেনে? সাঁচি পুলি গাড়ী বিকিলোঁ আৰু মই ফাৰ্নিচাৰ লৈ আহিলোঁ, বছ প্ৰফিট পালোঁ। কিন্তু সমস্যাটো মই কোনটো ক'ব বিচাৰিছোঁ, সমস্যাটো কৈছোঁ যে আমাৰ ইয়াত গজি থকা সাঁচি পুলিখিনি যদি আপোনাৰ তাত নিয়ে, আপুনি ভাল ফলাফল নাপাবও পাৰে। কাৰণ মই যি দেখিলোঁ যে আমাৰ ইয়াৰ পৰা নি পুলিকেইটা ৰুই থৈছে, সেই পুলিকেইটা 5 বছৰ হৈছে। 5 বছৰ পুলিকেইটা কিমান ডাঙৰ হৈছে, এই পুলিটোৰ সমানো হোৱা নাই। এই পুলিটোৰ, এই মোৰ পুলিটো ডাঙৰেই হৈছে, তেওঁলোকৰ পুলিটো ইমান ডাঙৰ হোৱা নাই। মেইন কথাটো হ'ল কি, অত্যন্ত বালিময় জেগা, অত্যন্ত বালিময় জেগা। সেই বালিময় জেগাবিলাকত যেতিয়া তাক ৰুইছে, গতিকে সি গ্ৰ' কৰা নাই। গতিকে এতিয়া হ'ল কি, বালি জেগাটো কৰিবৰ কাৰণে কি কৰিব লাগিব, সেইটোৱে মেইন কথা। যে বালিময় জেগা, কিন্তু সেই বালিময় জেগাটো এই সাঁচি খেতিটো কৰিব পাৰিব লাগিব, কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে গুটি নিব লাগিব। কিন্তু গুটি নিয়াত এটা সমস্যা আছে, মই সেই সমস্যাটোৰ কথা ক'ব বিচাৰিছোঁ। যে গুটি নিয়াত ডাঙৰ সমস্যা আছে কি, সাঁচি গুটিবিলাক আজি এতিয়া যদি মই ছিঙি আনো, 1 ঘণ্টাৰ ভিতৰত, মানে লগালগ যদি মই গুচাই দিওঁ, খচাখচ গুচাব পাৰি। খচাখচ তাৰপৰা গুটিটো ওলাই আহে। আৰু গুটিৰ ভিতৰৰ গুটিটো বৰ আলফুলীয়া, সি অকণো মানে দুখ নোপোৱাকৈ গুচাব পাৰি যিটো গুটি ওলায়। আৰু যদি সেই গুটিটো এদিন বা দুদিন থৈ দিওঁ, নুগুচোৱাকৈ যদি এদিন বা দুদিন থৈ দিওঁ, তেতিয়াহ'লে সি একদম আলতীয়া হৈ যায়, মানে কঠোৰ হৈ যায় গুটিটো, বৰ বেলেগ ষ্টাইলৰ হৈ যায়। তাৰপৰা গুটিটো উলিয়াবলৈ বহুত অসুবিধা হৈ যায়। মানে গুটিটোৰ ভিতৰৰ পৰা যিটো গুটি উলিয়াবৰ কাৰণে বহুত মস্কিল হৈ যায়। মানে গুটিবিলাক এই নাৰিকলৰ নিচিনা, নাৰিকলৰ যেনেকৈ বাকলি গুচালে নাৰিকলটো পাওঁ, এই সাঁচি গুটিবিলাকো তেনেকুৱা। তাক গুচাই দিয়াৰ পিছতহে তাৰ গুটিটো পাওঁ। 1 2 নম্বৰ কথা হ'ল যে আপুনি এমোনা যদি সাঁচি গুটি লৈ যায়, সেইটো নিবলৈও আপুনি হয়তো অসুবিধা পাব। তেতিয়া গুটিয়ে চুটিয়েও লৈ যাব, মানে বাকলিয়ে চাকলিয়ে লৈ যাবলৈ আপোনাৰ অসুবিধা হ'ব। আৰু গুচাই নিলেও সেই গুটিটো মাত্ৰ 3 দিন বা 4 দিনৰ ভিতৰতে সেই গুটিটো গুচাই নিলে নষ্ট হৈ যায়, মানে শুকাবলৈ আৰম্ভ কৰি দিয়ে, লগে লগে শুকাবলৈ আৰম্ভ কৰি দিয়ে। গতিকে আপুনি গুটি কেনেকৈ নিব? হেল্ল' বন্ধু, মই বেছি দীঘলীয়া নকৰোঁ। মই আপোনাক কৈ আছোঁ অতি সোনকালে, মানে ইয়াৰ পিছতে মই আপোনালোকক কৈ আছোঁ যে গুটি কেনেকৈ নিব। আপুনি পাছৰ ভিডিঅ'টো চাব। মই গুটি কেনেকৈ নিব তাৰ সহজ পদ্ধতিটো কৈ আছোঁ। মই খন্তেকৰ কাৰণে আপোনালোকৰ পৰা বিৰতি লৈছোঁ। আকৌ আহিম, আকৌ ক'ম। আপুনি শেষলৈকে ভিডিঅ'টো চাব। ধন্যবাদ।